আমি যেতিয়া ল'ৰা সন্তানটি বিচাৰিছিলোঁ তেতিয়া আমি বাসুদেৱ থানলৈকে আহিছিলোঁ আৰু বাসুদেৱ গোসাঁইকে তাক বিচাৰিছিলোঁ আৰু তাৰ পিছতে মোৰ গৰ্ভত স্থিতি লৈছিলে আমাৰ ল'ৰা সন্তানটিয়ে। সেইকাৰণে আমি ইয়ালৈ আহি তেওঁক সেৱা কৰি থৈ যাওঁৱেই। আৰু যেতিয়া সি 1 বছৰ হৈছিলে তেতিয়া আমি তাক ইয়ালৈ লৈ আহিছিলোঁ আৰু ইয়াৰ গোসাঁয়ে তাক চাই লৈ ইমান ধুনীয়া এটা নাম দিছিলে, অনুপল বুলি। তাক চাই লৈ বাসুদেৱ গোসাঁইৰ থানৰে গোসাঁয়ে দিছিলে নামটো। আৰু সেইকাৰণে তাক লৈ মানে আমি প্ৰত্যেক বছৰে যেতিয়াই লখিমপুৰ আহোঁ তেতিয়া ইয়ালৈ আহোঁ। আৰু এইফালে এতিয়া থান পালোহি, প্ৰসাদ বাহিৰতে পায়েই, ধূপ চাকি শুকানকৈ প্ৰসাদ দিয়ে, সেয়া লৈ এতিয়া আমি সেৱা কৰিবলৈ আহিছোঁ। ইমান এটা ভাল সময়ত আমি আহি পালোহি, ভকতসকলে নাম লৈ আছিলে। খুব বেছি মনটো মানে ভাল লাগি গ'ল এইখিনি সময়ত সেৱা কৰিবলৈ পাই। আৰু এইফালে কাষতে ঘৰ আছে ধূপ চাকি জ্বলাবৰ কাৰণে, তাতে এতিয়া চাকি গছ জ্বলাই ধূপ জ্বলাই আমি আকৌ মেইন বাসুদেৱ গোসাঁইৰ য'ত স্থাপন কৰি থোৱা আছে তালৈ আহিছোঁ। ইয়াত ধুনীয়াকৈ সেৱা কৰিলোঁ। ইয়াতে গোসাঁই এজন আছে, তেওঁক সকলোখিনি কথা কৈ ইয়াতে সেৱা জনালোঁ। আৰু এইখিনি সময়ত মানে ধুনীয়াকৈ ভোগ দি আছিলে আৰু সেয়াও খাবলৈ পালোঁ। প্ৰসাদ এয়া বাসুদেৱ থানৰ ভোগ, ইমান ভাল লাগিলে। তাৰপিছতে এতিয়া আকৌ মামাহঁতৰ ঘৰ আহি পালোহি। এইফালে মামীয়ে আকৌ ধনিয়া ছিঙি আছে, মানে আমি কৈ থৈছিলোঁ যে আহিম বুলি, ভাত এসাঁজ ধুনীয়াকৈ বনাই থৈছে। আৰু এইফালে এতিয়া মামীয়ে চাহ দিয়াৰ পিছত বহি আছিলে, মই ভিডিঅ' কৰা দেখি মামীয়ে হাঁহি দিছে, কৈছে মই যেনেকৈহে আছোঁ এনেকৈ নুতুলিবি দেই। মই বোলো একো নাই, ইমান ধুনীয়াকৈ আছে আৰু কি বেলেগকৈ থাকিব লাগে ভিডিঅ' কৰিম বুলি। এইফালে আৰু আমাৰ মানুহজনৰ বাইদেউ, তেওঁ মামাহঁতৰ ঘৰৰ ওচৰলৈকে বিয়া হৈছে, মা আৰু বাইদেৱে কথা পাতি আছে। এইফালে মামীয়ে ইমান ধুনীয়াকৈ এসাঁজ ভাত বনাই থৈছে, বহুত বেছি মানে টেষ্টি হৈছিলে। এইফালে মামাই আকৌ কি কৈ আছে জানেনে, দুখীয়া মমায়েৰৰ ঘৰত যি পাইছ তাকে খা। আৰু ঘৰখন যেনেকুৱাই নহওক কিন্তু মামা আৰু মামীৰ মৰম চেনেহবোৰ বহুত মানে ভাল লগা। মামায়ে ইমান বেছি মৰম কৰে আমাক, মামীয়ে ইমান হেঁপাহ কৰে। আমি আহিম বুলি ক'লে মামা মামীয়ে মানে কি খুৱাম কি নোখুৱাম, কি দিম কি দি পঠিয়াম, মানে ল'ৰা ছোৱালীকেইটাকো আমাকো তেনেকুৱা কৰে। এইফালে ডাঙৰ মামাও মাত দিব আহিলে।